A very good evening to you all. Today we are going to discuss about sampling. It's sampling in social science research. It will cover the part one because sampling is such a vast area to talk about. So, এইটো প্ৰেজেণ্টেশ্যনত মই অকল পাৰ্ট ওৱানটো ডিছকাছ কৰিম. Okay. So first, meaning. So, in research, sample is a group of people, objects, or items that are taken from a larger population for measurement, which should be representative of the population, and a technique with which a researcher selects his samples is called sampling. So, sampling whole social science research বা any kind of researcher এটা গুৰুত্বপূৰ্ণ step আৰু গুৰুত্বপূৰ্ণ টাৰ্ম যিটোৱে নেকি গোটেই ৰিচাৰ্চটোক কি কৰে ডিৰেকশ্যনটো দিয়ে চ' চেম্পলিং হোৱাট ইজ চেম্পলিং জনাৰ আগতে আমি প্ৰথমতে হোৱাট ইজ চেম্পল সেইটো জানিব লাগিব তো চেম্পল বুলি কোৱাৰ লগে লগে আমি যদি শুদ্ধ অসমীয়া ভাষাত চেম্পল শব্দটোৰ অৰ্থ চাওঁ তেতিয়াহ'লে নমুনা কিছুমান নমুনা সংগ্ৰহ কৰি পেলাই ৰিচাৰ্চ কৰা হয় সাধাৰণতে চ' ইন ৰিচাৰ্চ মেথডলজি অলছ' চেম্পল বুলি কোৱাৰ লগে লগে আমি সেইসকল মানুহৰ গ্ৰুপক ক'ম বা তেনেকুৱা ধৰণৰ অবজেক্টছ কিছুমানক ক'ম বা তেনেকুৱা ধৰণৰ আইটেমছবিলাকক ক'ম যিবিলাক আইটেম নেকি আমি যিটো এৰিয়া আমি ষ্টাডি কৰিম সেই এৰিয়াবিলাকত যিমান মানুহ আছে যিমান অবজেক্টছ আছে যিমান আইটেমছ আছে সেইবিলাকৰ মাজৰ পৰাই আমি সাধাৰণতে কি কৰিম আমাৰ চেম্পলবিলাক বাছি ল'ম তো এটা যদি বিশাল এৰিয়া থাকে নিশ্চয় তাত পপুলেশ্যন শব্দটোৰ অৰ্থটো ৰিচাৰ্চত কি হয় বা ৰিচাৰ্চ মেথডলজিত পপুলেশ্যন শব্দটোৱে কি অৰ্থ বহন কৰে মই সেইটো পিছৰ শ্লাইডটোত কৈ আছোঁ কিন্তু তাৰ আগতে আমি জানিবলগীয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল যে হোৱাট ইজ চেম্পল তো চেম্পল হৈছে সেইখিনি মানুহৰ গ্ৰুপ সেইখিনি অবজেক্টছ বা সেইখিনি আইটেমছ বা সেইখিনি থিংছ যিখিনি আমি এৰিয়াটোত থাকিব সেইখিনি মানুহৰ সেইখিনি অৰ্গেনাইজেশ্যন সেইখিনি অবজেক্টৰ একোটা গ্ৰুপ যিটো গ্ৰুপক নেকি আমি কি কৰিম টোটেলি ষ্টাডি কৰিম আৰু সেই গ্ৰুপটো সেই চেম্পলখিনি সেই এৰিয়াটোত থকা লাৰ্জাৰ পপুলেশ্যনক প্ৰতিনিধিত্ব কৰিব পৰা হ'ব লাগিব আৰু আৰু যিটো টেকনিকৰ জৰিয়তে বা যিটো মেথডৰ জৰিয়তে আমি চেম্পলখিনি বাছি ল'ম সেই টেকনিকটোকে আমি সাধাৰণতে কি বুলি কওঁ চেম্পলিং বুলি কওঁ বা চেম্পলিং টেকনিক বুলি কওঁ হৈছে চ' ডেফিনিশ্যন ক'ব লগা হ'লে so sampling is the act process or technique of selecting individual members or a subset of the whole population to make statistical inferences from them and estimate the characteristics of the whole population so sampling হৈছে এনেকুৱা এটা act এনেকুৱা এটা টেকনিক এনেকুৱা এটা মেথড বা এনেকুৱা এটা প্ৰচেছ যিটো প্ৰচেছৰ জৰিয়তে এটা পপুলেশ্যনৰ পৰা আমি কিছুমান চেম্পল বাছি ল'ম আমাৰ ষ্টাডিটোত যিমানখিনি চেম্পলৰ প্ৰয়োজন আছে সেই চেম্পলখিনি বাছি লোৱাৰ যিটো টেকনিক সেই টেকনিকখিনিকে আমি কি বুলি ক'ম চেম্পলিং বুলি ক'ম আৰু এই চেম্পলসমূহ সেই গোটেই এৰিয়াটো বা সেই গোটেই পপুলেশ্যনখিনিক ৰিপ্ৰেজেণ্ট কৰিব পাৰিব লাগিব আৰু সেই চেম্পলটোৱে যিখিনি কেৰেক্টাৰিষ্টিক্স বহন কৰিব যিখিনি বৈশিষ্ট্য ইয়াৰ থাকিব সেই বৈশিষ্ট্যখিনি গোটেই পপুলেশ্যনৰ বৈশিষ্ট্যক কি কৰিব লাগিব ৰিপ্ৰেজেণ্ট কৰিব লাগিব আৰু যিটো আমি চেম্পল চাইজ ল'ম বা যিখিনি আমি চেম্পলছ ল'ম যিখিনি মানুহ আমি বাছি ল'ম আমাৰ ষ্টাডিটোৰ কাৰণে বা যিখিনি অবজেক্টছ আমি বাছি ল'ম আমাৰ ষ্টাডিটোৰ কাৰণে যিটো অৰ্গেনাইজেশ্যন আমি বাছি ল'ম ষ্টাডিটোৰ কাৰণে সেই চেম্পলখিনিয়ে আমাক এটা শুদ্ধ উত্তৰ বাছি উলিওৱাত বা শুদ্ধ উত্তৰত উপনীত হোৱাত আমাক সহায় কৰিব লাগিব ষ্টেটিষ্টিকেল ইনফাৰেঞ্চেছ আমি বনাব লাগিব কাৰণ ৰিচাৰ্চ কৰিব লগা হ'লেই আমাক মেজাৰমেণ্ট লাগিব মেজাৰ কৰিব লগা হ'লে সেই মেজাৰমেণ্টখিনিক আমি ষ্টেটিষ্টিকেলি বুজাই দিব পাৰিব লাগিব তো চেম্পলিং হৈছে এনেকুৱা এটা এক্ট এনেকুৱা এটা প্ৰচেছ বা এনেকুৱা এটা টেকনিক যাৰ জৰিয়তে আমি আমাৰ চেম্পলছখিনি বাছি ল'ম আৰু সেই চেম্পলখিনি আমি বাছি লোৱা চেম্পলখিনিৰ জৰিয়তেই আমি আমাৰ ৰিচাৰ্চটো সম্পূৰ্ণ কৰিম অ'কে there is some
terms related to sampling, sampling লগত কিছুমান শব্দ জড়িত হৈ আছে আৰু আমি সদায় এই শব্দবোৰৰ ওপৰত গুৰুত্ব দিব লাগে। সো কেইটামান শব্দ, বহুতো শব্দ আছে, তাৰে ভিতৰত মই যিকেইটা গুৰুত্বপূৰ্ণ সেইকেইটা ইয়াতে ইনক্লুড কৰিছো। The first one is universe. So universe refers to the total items or units in any field. অৰ্থাৎ আমাৰ ষ্টাডিটো কৰিবৰ কাৰণে আমি এটা এৰিয়া বাছি ল'ম আৰু সেই এৰিয়াটোত থকা গোটেইখিনি মানুহকো ষ্টাডি কৰিব পাৰোঁ, কোনোবা অৰ্গেনাইজেশ্যনক আমি ষ্টাডি কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ আমাৰ ৰিচাৰ্চটোৰ নেচাৰটো যেনেকুৱা হয়, সেই নেচাৰটোৰ লগত জড়িত থকা যিটো এৰিয়া আমি ষ্টাডি কৰিম, সেই এৰিয়াটোত থকা গোটেইখিনিক একেলগে আমি কি বুলি ক'ম? গোটেই মানুহখিনিক একেলগে আমি ইউনিভাৰ্ছ বুলি ক'ম। Next হৈছে population. So population refers to the total numbers of items about which information is desired. তো সেই ইউনিভাৰ্ছৰ পৰা আমি আমাৰ পপুলেশ্যনটো বাছি ল'ম যে আমি কোনখিনি পপুলেশ্যনৰ পৰা, কোনখিনি মানুহৰ পৰা আমি কি কৰিম? আমাৰ ডেটাখিনি বা ইনফৰমেশ্যনখিনি কালেক্ট কৰিম। So next হৈছে sample size. So sample size refers to the number of individual samples. ইউনিভাৰ্ছৰ পৰা আমি পপুলেশ্যন বাচিম আৰু যিখিনি পপুলেশ্যন আছে সেই পপুলেশ্যনৰ পৰাই আমি আমাৰ চেম্পল চাইজটো বাছি ল'ম। পপুলেশ্যন যদি কিমান আছে, 2000 আছে, তো আমি আমাৰ ষ্টাডিটো কৰিবৰ কাৰণে আমি 2000 ল'ব নোৱাৰোঁ, বিকজ টাইম ফেক্টৰ আছে। তো সেইটো কাৰণে পপুলেশ্যনৰ পৰা আমি চেম্পল চাইজটো বিচাৰি উলিয়াম যে 2000 জন যদি আছে, সেই 2000ৰ পৰা আমি কিমানজন বাছি ল'ম আমাৰ ষ্টাডিটোৰ কাৰণে। তো number 4 টো হৈছে sampling frame. A sampling frame is a list of things or items that the researcher draw a sample from. So to sampling frame হৈছে সেই গোটেইবিলাক মানুহ বা সেই গোটেইবিলাক অবজেক্ট, সেই গোটেইবিলাক আইটেমছৰ এখন লিষ্ট, যিবিলাকৰ পৰা নেকি আমি কি কৰিব লাগিব? চেম্পলটো ড্ৰ কৰিব লাগিব বা চিলেক্ট কৰিব লাগিব। Then what are the purposes behind the employment of sampling technique in a research? So number 1, large size of many populations. আমি সদ্যহতে যেতিয়া ৰিচাৰ্চ কৰোঁ, আমি হয়তো যিকোনো বিষয়তে আমি ষ্টাডি নকৰোঁ কিয়, আমি যদি ছ'চিয়েল ছায়েন্সৰ ৰিচাৰ্চাৰ হিচাপে ষ্টাডি কৰোঁ, আমি কেতিয়াবা সাধাৰণতে একোখন গাঁও বাছি লওঁ, ডিষ্ট্ৰিক্ট বাছি লওঁ, আৰু গাঁও আমি সাধাৰণতে এখন নলওঁ, দুখন তিনিখন একেলগে ডিষ্ট্ৰিক্ট লওঁ, আৰু সেই তিনিখন ডিষ্ট্ৰিক্টৰ ভিতৰত আমি কিছুমান গাঁও বাছি লওঁ, কিছুমান টাউন এৰিয়া বাছি লওঁ। তো দুখন ডিষ্ট্ৰিক্ট যেতিয়া আমি ষ্টাডি কৰিম, যদি আমি ভিলেজেছ ষ্টাডি কৰোঁ, তেতিয়াহ'লে তাৰ পপুলেশ্যন বহুত বেছি হৈ যাব, তাৰ ইউনিভাৰ্ছ বহুত বেছি হৈ যাব। তো আমি গোটেইখিনিক একেলগে ষ্টাডি কৰিব নোৱাৰোঁ। তো যিহেতু আমি সেই লাৰ্জ পপুলেশ্যনৰ গোটেইখিনি মানুহকে কভাৰ কৰিব নোৱাৰোঁ, সেই ডিষ্ট্ৰিক্টৰ গোটেইখিনিকে আমি কভাৰ কৰিব নোৱাৰোঁ, তো গতিকে আমাক সেইটো কাৰণে চেম্পলিং লাগে যে সেই লাৰ্জ পপুলেশ্যনৰ পৰা আমি কি কৰিব লাগিব? কিছু সংখ্যক মানুহ লৈ পেলাই আমি আমাৰ ডেটাখিনি কালেক্ট কৰিম। কিন্তু সেই কিছু সংখ্যক মানুহখিনিয়ে আকৌ গোটেই পপুলেশ্যনটো বা গোটেই ইউনিভাৰ্ছখিনিক কি কৰিব পাৰিব লাগিব? ৰিপ্ৰেজেণ্টেশ্যনটো হ'ব লাগিব, ৰিপ্ৰেজেণ্টেটিভ হ'ব লাগিব। 100 জন মানুহ আছে, তাতে আমি 2জন মানুহক চেম্পল হিচাপে ল'লে নহ'ব। So number 2, the time factor. That is, a well-determined sample may provide much needed information within a short period of time. So this is the most important factor in any kind of research. ৰিচাৰ্চ কৰিব যাওঁতে সাধাৰণতে বহুত সময়ৰ খৰচ হয়, বহুত টকা পইচাৰ খৰচ হয়। তো গতিকে 2খন 3খন 4খন ডিষ্ট্ৰিক্ট একেলগে 10খন 20খন গাঁও আমি একেলগে ষ্টাডি কৰোঁতে আমাক বহুত সময়ৰ প্ৰয়োজন হয়। কিন্তু আমি যদি চাইণ্টিফিকেলি এটা চেম্পল বাছি লওঁ, গ্ৰুপ অফ পিপল কিছুমানক বাছি লওঁ, ৱেল ডিটাৰমাইণ্ড কৰি লওঁ, তেতিয়াহ'লে আমাৰ কি হয়? আমাৰ ৰিচাৰ্চটোত সময়ৰ প্ৰয়োজন, সময়ৰ অপচয়টো কম হয়, আৰু প্লাছ তাত শাৰীৰিক আৰু মানসিক কষ্টটো কমি যায়। তাৰ উপৰিও আমাৰ যিটো টকা পইচাৰ কথা আছে, সেইটো তাত বহুত কমি যায়। Then number 3, inaccessibility of some of the population, etc. কিছুমান ক্ষেত্ৰত কি হয় ৰিচাৰ্চত, কিছুমানক আমি পপুলেশ্যনটোত প্ৰত্যেকজন ব্যক্তিকে আমি কেতিয়াবা আমি লগ ধৰিব নোৱাৰিব পাৰোঁ।
যেনেকৈ আমি যদি কেতিয়াবা প্ৰিজন সন্দৰ্ভত ষ্টাডি কৰোঁ, প্ৰিজনাৰ্ছবিলাকক ষ্টাডি কৰোঁ, কেতিয়াবা মানসিকভাৱে ভাৰসাম্যতা হেৰুওৱা মানুহবিলাকক ষ্টাডি কৰোঁ, ঠিক তেনেদৰে প্ৰষ্টিটিউশ্যন সন্দৰ্ভত ৰেপ ভিক্টিম সন্দৰ্ভত যদি আমি কেতিয়াবা ষ্টাডি কৰোঁ, সেইবিলাক মানুহক আমি লগ ধৰাটো, সেইবিলাক মানুহক একচেছ কৰাটো আমাৰ কাৰণে ইমান উজু নহয়। তো সেইটো কাৰণে এটা ৱেল ডিটাৰমাইণ্ড প্ৰচেছ এটাৰ জৰিয়তে যদি সেই পপুলেশ্যনটোৰ মাজৰ পৰা কিছুমানক বিশেষকৈ যদি আমি বাছি উলিয়াওঁ, তেতিয়াহ'লে সেই গোটেই মানুহবিলাকক আমি লগ নধৰিলেও হয়, আৰু সেইটো কাৰণে আমাক কি লাগে? চেম্পলিং লাগে। Then number 4, accuracy. Accuracy is the most important factor in any kind of research. Research বুলি কোৱাৰ লগে লগে আমি সাধাৰণতে কোনো এটা সমস্যাৰ সমাধানহে উলিয়াওঁ। সমস্যা নোহোৱাকৈ কেতিয়াও ৰিচাৰ্চ হ'ব নোৱাৰে। তো সেই সমস্যাৰ সমাধানটো একিউৰেট হ'ব লাগিব। তো একিউৰেট কেতিয়া হ'ব? যেতিয়া আমি মানুহক ভালদৰে ষ্টাডি কৰিম। So when can we study the population? কেতিয়া আমি ষ্টাডি কৰিব পাৰিম? যেতিয়া আমাৰ ৱেল ডিফাইন্ড চেম্পলছ থাকিব। সেই গোটেইবিলাক মানুহক ৰিপ্ৰেজেণ্ট কৰিব পৰাকৈ কিছু সংখ্যক মানুহ আমি ল'ব লাগিব, আৰু সেই কিছু সংখ্যক মানুহৰ জৰিয়তে তেওঁলোকৰ আমি যিখিনি ডেটা ল'ম, তেওঁলোকক আমি অবজাৰ্ভ কৰিম, কেছ ষ্টাডি মেথডৰ জৰিয়তে, ছাৰ্ভে মেথডৰ জৰিয়তে, কুৱেশ্যনায়াৰৰ জৰিয়তে, শ্বিডিউল প্ৰিপেৰেশ্যনৰ জৰিয়তে আমি যিখিনি ডেটা গেডাৰ কৰিম, আল্টিমেটলি সেইখিনি কি হ'ব লাগিব? একিউৰেট হ'ব লাগিব। আৰু সেইটো কাৰণে যদি আমি চাইণ্টিফিক মেথডলজি লৈ পেলাই, চিষ্টেমেটিক মেথডলজি লৈ পেলাই যদি আমি চেম্পলখিনি বাছি ল'ব পাৰোঁ, তেতিয়াহ'লে তাৰ জৰিয়তে আমি যিখিনি উত্তৰ পাম, সেই উত্তৰটো কি হ'ব? একিউৰেট হ'ব। এণ্ড লাষ্টলি, অবজেক্টিভিটি এণ্ড ৰিলায়েবিলিটি। এইটো সাধাৰণতে সদায় কৈ আহিছোঁ যে ৰিচাৰ্চৰ এটা গুৰুত্বপূৰ্ণ কথাই হৈছে ইয়াৰ অবজেক্টিভিটি থাকিব লাগিব, প্লাছ ৰিলায়েবিলিটি থাকিব লাগিব। অৰ্থাৎ এইটো সম্পূৰ্ণৰূপে কোনো বায়াছনেছ নথকাকৈ নিৰপেক্ষ হৈ পেলাই এটা ৰিচাৰ্চ কৰিব পাৰিব লাগিব। আৰু সেই বায়াছনেছটো কেতিয়া নাথাকিব, সম্পূৰ্ণ নিউট্ৰেল কেতিয়া হ'ব? যেতিয়া আমি ৱেল ডিফাইণ্ড এটা কি ল'ম? চেম্পল বাছি ল'ম। আৰু সেই চেম্পলখিনিক ষ্টাডি কৰি পেলাই সেই চেম্পলৰ পৰা যিখিনি আমি উত্তৰ পাম, যিখিনি আমি ইনফৰমেশ্যন পাম, যিখিনি আমি ডেটা পাম, সেই ডেটাটোৰ জৰিয়তে আমি যেতিয়া ৰিচাৰ্চটো কণ্ডাক্ট কৰিম, তেতিয়াহ'লে তাৰ ৰিলায়েবিলিটিটো বাঢ়ি যায়। ৰিলায়েবিলিটি মিনছ আমি যিখিনি ডেটা দিছোঁ, আমি যিখিনি ইনফৰমেশ্যন দিছোঁ, সেই ইনফৰমেশ্যনখিনি সকলোৱে মানি ল'ব, আৰু সেইখিনিক বেছ কৰি পেলাই হয়তো আন কোনোবাই কি কৰিব পাৰিব? নিজৰ ৰিচাৰ্চটো সম্পূৰ্ণ কৰিব পাৰিব।